আহি গ'ল দুৰ্গা পূজাৰ আন এক বৃহৎ অফাৰ। এটাৰ পিছত আনটো অফাৰৰ খবৰ কেৱল আমাৰ পেজত। বিভিন্ন অফাৰৰ খবৰ পাবলৈ আমাৰ পেজটো ফ'ল' কৰি এটাকৈ শ্বেয়াৰ কৰি দিব। দুৰ্গা পূজাৰ বাবে দমকাৰ আন এখন বিপণীয়ে লৈ আহিছে ধামাকা অফাৰ, যি অফাৰ আপুনি মই কেতিয়াও হয়তো দেখা নাই। মানুহৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় খাদ্য সামগ্ৰীত এইবাৰ লৈ আহিছে এই অফাৰ। আপুনি হয়তো এবাৰ হ'লেও বজাৰলৈ যায় আৰু প্ৰতিদিনেই প্ৰয়োজন হোৱা খাদ্য সামগ্ৰী কিনি আনে, কিন্তু আন আন বিপণীতকৈ বহুত টকা ৰেহাই পাব দমকাৰ এই বিপণীত। হয়, দমকাৰ চৌধুৰী মাৰ্টত দুৰ্গা পূজাত চলি আছে বৃহৎ অফাৰ, য'ত খাদ্য সামগ্ৰীত দিছে ধামাকা অফাৰ। লগতে আছে কছমেটিক, গিফ্ট আইটেম আৰু বিভিন্ন ধৰণৰ বিভিন্ন বয়বস্তু, য'ত পাব 15% ডিছকাউণ্ট। বিশেষকৈ তেল যেনে ইঞ্জিন তেল বৰ্তমান 155 টকা, এনজি তেল 148 টকা আৰু মহাকুশ্য তেল মাত্ৰ 120 টকা লিটাৰ। গতিকে এতিয়াই চৌধুৰী মাৰ্টত গৈ এবাৰ ভিজিট কৰক আৰু দুখীয়া দৰিদ্ৰ পৰিয়ালে লাভ কৰক এনে অফাৰৰ ৰেহাই। এই সন্দৰ্ভত চৌধুৰী মাৰ্টৰ স্বত্বাধিকাৰী ৰাজ চৌধুৰীৰ কিছু গুৰুত্বপূৰ্ণ মন্তব্য আছে, শুনি লওক। কি ক'ব, দেখিবলৈ পাইছে প্ৰত্যেক বছৰৰ দৰে এইবাৰো আপুনি দুৰ্গা পূজা দেখিবলৈ পাইছে বাম্পাৰ অফাৰ ৰাখিছে বা বিভিন্ন বয়বস্তুত আপুনি দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ ডিছকাউণ্ট ৰাখিছে, কি ক'ব প্ৰথমে? হয় চাওক, আমি চৌধুৰী মাৰ্টৰ অপেনিঙৰ পিছৰ পৰাই আমি যেতিয়াই আমাৰ কিবা ফেষ্টিভেল আহে, এই ফেষ্টিভেলৰ সময়ত আমি আমাৰ এই অঞ্চলত প্ৰায় 80% ৰাইজ দুখীয়া শ্ৰেণীৰ ৰাইজ, আৰু আমি এই ফেষ্টিভেল অহাৰ লগে লগে আমাৰ এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে এটলিষ্ট কিবা এটা সকাহ দিব পাৰোঁ নেকি মোৰ ফালৰ পৰা। তো যাৰ বাবে আমি চৌধুৰী মাৰ্টে প্ৰত্যেকবাৰ ঈদৰ সময়তে কওক, পূজাৰ সময়তে কওক, নিউ ইয়েৰৰ সময়ত কওক, প্ৰত্যেকবাৰ আমি ৰাইজৰ কাৰণে কিবা না কিবা সকাহ দিয়াৰ উদ্দেশ্যে আমি ডিছকাউণ্ট অফাৰ দিওঁ। এতিয়া বৰ্তমানে যে পূৰ্বৰ দৰে আমাৰ মহাকুশ যোনটো আমাৰ দমগাঁও অঞ্চলত বহুত প্ৰচলিত তেল, এই তেলটো এইবাৰ আমি 120 টকাত দি আছোঁ। ইয়াৰ উপৰি আপোনাৰ এনজি যিটো তেল আছে, এই তেলটো 148। আজিৰ দিনত বজাৰত বহু জেগাত এনজি তেলটো আপোনাৰ 160 বিক্ৰী কৰি আছে, এই মহাকুশ তেলটো 125-30লৈকে বিক্ৰী কৰি আছে। তো ৰাইজৰ সুবিধাৰ্থে মই আমাৰ এই দমগাঁওবাসী ৰাইজক সকলোকে আহ্বান কৰিম যে আপোনালোকে পূৰ্বতে মোৰ এই চৌধুৰী মাৰ্টত বিপুল সঁহাৰি আগবঢ়াইছিল, আৰু আহক আকৌ। আৰু এই যে দুৰ্গা পূজাৰ বাবে যিটো আমি অফাৰ দিছোঁ, এই অফাৰ দশমীৰ সময়লৈকে ভাল থাকিব, আৰু ৰাইজক আহ্বান কৰিম আপোনালোকে আহক, আহি কিনে আপোনাৰ যিখিনি দৈনন্দিন জীৱনৰ লাগতিয়াল যিখিনি আৱশ্যকীয় খাদ্য সামগ্ৰী ল'ব লগা আছে আপোনালোকে লওক আৰু 2 পইচা বচাওক। ধন্যবাদ। কেৱল ইয়াৰে নহয়, দেখিবলৈ পাইছে আপুনি বিভিন্ন সময়ত আচলতে এই অফাৰসমূহ ৰাখে প্ৰত্যেকবাৰ, আৰু অহা সময়ত আপুনি এই অফাৰসমূহ ৰাখিব নেকি? হয় হয়, এইটো চাওক, আমাৰ চৌধুৰী মাৰ্টৰ অপেনিঙৰ পিছৰ পৰাই, যেতিয়াৰ পৰাই আমি অপেনিং কৰিছোঁ, প্ৰত্যেকটো ফেষ্টিভেলত আমি দুখীয়া ৰাইজৰ সুবিধাৰ্থে আমাৰ চৌধুৰী মাৰ্টৰ পৰিয়ালৰ ফালৰ পৰা প্ৰত্যেকবাৰ সকাহ দিয়াৰ উদ্দেশ্যে আমি এই অফাৰটো দিওঁ, আৰু অনাগত দিন এইটো কণ্টিনিউ থাকিব আমাৰ তৰফৰ পৰা।